আমি বুজিয়াই নাপালো কেতিয়া শংকৰ আজান হ'ল, কেতিয়া লাচিত বাঘ হ'ল। আমি মিৰি সন্দিকৈক পাহৰি গ'লো শৰাইঘাটত যুঁজ কৰা। আমি হৰনাথ নৰনাথক পাহৰি গ'লো আৰু মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱক পাহৰি গ'লো। অসমীয়া জাতি নিৰন্তৰভাৱে আজি ক'ব নোৱাৰাকৈ আমি সংখ্যালঘিষ্টৰ পথত আগবাঢ়িছোঁ। আমি বুজিয়াই নাপালো কেতিয়া শংকৰ আজান হ'ল, কেতিয়া লাচিত বাঘ হ'ল। আমি মিৰি সন্দিকৈক পাহৰি গ'লো শৰাইঘাটত যুঁজ কৰা। আমি হৰনাথ নৰনাথক পাহৰি গ'লো আৰু মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱক পাহৰি গ'লো। ক'ব নোৱাৰাকৈ আমাৰ জাতিটোৰ মাজত পৰাধীনতা, আত্মগ্লানিৰ ভাৱেৰে আমাৰ বুৰঞ্জীও নতুনকৈ লিখাৰ প্ৰচেষ্টা হ'ল। আজি যোৱা 5টা বছৰত আমি কিমান কৰিব পাৰিছোঁ আমি নাজানো, কিন্তু অন্ধকাৰৰ ৰাস্তা দি মাজ দিশা খোজকাঢ়ি যোৱা মানুহজনৰ মনতো এটা মাটিৰ চাকিৰে আমি আশাৰ বন্তি গছি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া ধুবুৰী, বৰপেটাটো আমাৰ অসমীয়া মানুহজনে কয় যে আমি নিৰাপদে আছোঁ, সুৰক্ষিত হৈ আছোঁ। আজিৰ এই পবিত্ৰ দিনটোত পুনৰ এবাৰ আমি অংগীকাৰ কৰিছোঁ, অহা 5টা বছৰত এগচি মাটিৰ চাকি নহয়। আমি অসমৰ নৱ প্ৰজন্মক উৎসাহিত কৰি শিক্ষাৰে, শক্তিৰে, শৌৰ্যৰে, বীৰ্যৰে আমাৰ জাতিটোক জীয়াই ৰখাৰ সাহসৰ বন্তি হিচাপে আপোনালোকে নতুনকৈ প্ৰজ্বলিত হওক। আমি লাচিতৰ সাহসেৰে, চিলাৰায়ৰ দুৰ্জয় শক্তিৰে আমি এই জাতিটোক জীয়াই ৰাখিব লাগিব আৰু এই জাতিটোক আমি ভাৰতবৰ্ষৰ ভিতৰতে শক্তিশালী জাতিলৈ ৰূপান্তৰ কৰিব লাগিব। আৰু মই নিশ্চিত যোৱা 5টা বছৰত আমাৰ যুৱক যুৱতীয়ে সাহস পালে, আমাৰ যুৱক যুৱতীয়ে সংগ্ৰাম কৰিবলৈ শক্তি পালে। আজি বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ প্ৰতিজন ভাৰতীয় আৰু প্ৰতিজন অসমীয়াই এঘৰি যুঁজিবলৈ আজি সাজু হৈছে। শিক্ষাৰে, সংস্কৃতিৰে, অৰ্থনীতিৰে, ৰাজনীতিৰে, সমাজনীতিৰে। আৰু মই বিশ্বাস কৰোঁ তেনে এখন সৰ্বাংগ সুন্দৰ জননী জন্মভূমিৰ সেৱাত আমি আকৌ এবাৰ আমি নিজকে উৎসৰ্গিত কৰিম। মৰিলে পুনৰ জনম লওঁহি যেন তোমাৰ চৰণত। এই আমাৰ জাতি, এই আমাৰ জননী আৰু জাতিৰ বাবে নিজকে উৎসৰ্গা কৰাৰ পুনৰ এক সংকল্পৰে মই মোৰ ভাষণৰ সমাপ্তি কৰিব খুজিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।